আৰু দিয়া আৰু দিয়া আৰু পাপনৰ জন্মদিনত তেওঁৰ অনুৰাগীসকলে উদযাপন কৰিলে এনেদৰেই জন্মদিন দীঘলী পুখুৰীৰ পাৰত কেক কাটিলে পাপনৰ শুভাকাংক্ষীয়ে আজি আমাৰ বহুদিন আগৰ পৰা প্লেন আছিল পাপন দাৰ কাৰণে আমাৰ কিবা এটা কৰিবৰ কাৰণে আমিতো চাফা ক্লিনিং চেচন কৰি আছো পাপন দাৰ কাৰণে আৰু এতিয়া আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছো পাপন দাৰ বাৰ্থডে মানে আমাৰ কাৰণে এটা উৎসৱৰ দিন মই আজি হেপী বাৰ্থডে পাপন দা উইশ কৰা নাই হেপী পাপন ডে উইশ কৰিলো আৱাজ হ'ব সংগীত শিল্পীগৰাকীৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰিবলৈ পাপনিষ্টসকলে আমন্ত্ৰণ জনালে কেইবাগৰাকীও বিশেষ শিল্পীক গুৱাহাটী ৰেলৱে ষ্টেচনত বহি গীত গাই পেটৰ ভাত মোকলোৱা এই 5গৰাকী শিল্পীক সম্বৰ্ধনা জনাই আৰ্থিক অনুদান আগবঢ়ালে পাপনিষ্টসকলে গতিকে ভাবিলো যে বাৰ্থডে সবে চেলিব্ৰেশ্যন কৰে সকলো শিল্পীৰ বাৰ্থডে চেলিব্ৰেশ্যন হওক আমি বিচাৰো যে পাপনৰ বাৰ্থডে সব বাৰ্থডে পাপনৰ স্পেচিয়েল হওক আমি সেইটো কৰিবলৈ সদায় যত্ন কৰিম এইবাৰ আমি ষ্টাৰ্ট কৰিছো এনেকৈ পাপনিজ গ্ৰুপৰ পৰা পাপনিজ নাইট অফ হোপ গ্ৰুপৰ পৰা তো তেওঁলোকক ভাবিলো তেওঁলোকে যিসকল শিল্পী এনেকৈ গান গাই ফুৰে তেওঁলোকক অকণমান সন্মান জনোৱা হওক তেওঁলোকৰ যে নিজৰ এটা প্ৰতিষ্ঠা আছে সেইটো অকণমান জনোৱা যাওক এগৰাকী সংগীত শিল্পীৰ আদৰ্শৰে আগবাঢ়ি অহা এইসকল যুৱক যুৱতীৰ এনে পদক্ষেপৰ শলাগ ললে পাপনৰ জ্যেষ্ঠ অনুৰাগীসকলে তেওঁলোকে যে ইমান সুন্দৰ কাম এটা কৰিছে যে পাপনৰ কলা কৃষ্টিৰ যি অৱদান দিছে তাৰোপৰি এই ইয়াং গ্ৰুপ এটাক লৈ পেলাই এটা ভাল কামত দেশৰ কাৰণে যে কৰিব পাৰিছে আগবঢ়াব পাৰিছে সেইটো সঁচাই শলাগনীয় কেমেৰা পাৰ্চন সঞ্জীৱ শইকীয়াৰ সৈতে মৌচুমী শৰ্মা বৰুৱা নিউজ টাইম অসম